আপুনি কি কৰিব মই পক্ষ লমেই বাজ মই পক্ষ লমেই প্লিজ যি কৰে কৰক না মই লমেই কব দিয়কচোন মই লমেই না কব দিয়ক পক্ষ লমেই আরে কি লাগে এতিয়া যে লোৱাৰ আছামৰ পৰা মানুহ আপাৰ আছামত যাবই হাৰি কিয় যাব কওকচোন নহয় কিয় যাব আপোনালোকে কওক তাৰমানে আপোনালোকে গোটেই অসমখন ল'বই তাৰমানে আপোনালোকে মিয়া মুছলমান মানুহখিনিয়ে গোটেই অসম ল'বই আমিও ল'ব নিদিওঁ হৈ গ'ল আমিও ল'ব নিদিওঁ আপোনালোকে আজি হাউচত ক'লে যে আমি ল'মেই আৰু মই কৈছো আপোনালোকক আমি ল'ব নিদিওঁ বাছ মইতো আপোনালোকক এটাই কথা ক'ম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যার যদি যেতিয়া বিচাৰে তেতিয়া যাব য'ত এতিয়া চাওক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি যায় আমার মন্ত্রীসকল দিল্লীত ঘর বনাব পারে আমার বিধায়ক মন্ত্রীসকল দিল্লীত মাটি কিনি ঘর পাতিব পারে এখন রাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক মাননীয় মুখ্যমন্ত্ৰী আপোনাৰ দায়িত্ব আপোনালোকক কৈছো এটো আপোনাৰ দায়িত্ব স্যার মই আকৌ এবাৰ আপোনালোকক কৈছো উজনি অসমৰ মানুহৰ ইচ্ছাৰ বিৰুদ্ধে যদি আপোনালোক জোৰ কৰি যায় ইচ্ছাৰ তাত নিৰাপত্তা নহব এটো মই আপোনালোকক কৈছো ইচ্ছা অনুসৰি যাওক নিৰাপত্তা হ'ব থ্যাংক ইউ আমি নেক্সট আইটেমলৈ আহোঁ ধন্যবাদ উজনি অসমৰ মানুহ অসম বিধানসভাত প্ৰথমবাৰৰ বাবে এখেতসকলে ক'লে যে মিয়া মুছলমানে অসমখন ল'বই আপনি ভুল কথা রং মেসেজ হ'ব এটা নেক্সট আইটেম আপুনি সদায় টুইষ্ট কৰে নেক্সট আইটেম মিয়ালেন বনাব দিয়া নহ'ব শ্ৰী অখিল গগৈ ডাঙৰীয়া মিয়ালেন বনাব দিয়া নহ'ব যে আগ্ৰাসী নহ'ব এই যে ৰফিকুল জামান সাহেবে আজি আমাৰ জনীয়া সমষ্টিৰ বিধায়কে কৈ দিলে যে আমি যামেই মই আপোনাক অনুৰোধ কৰিম এই মাননীয় মুখ্যমন্ত্রী মহোদয় মানে ভারতীয় নাগরিক হিসাবে এখন জেলার পৰা আন এখন জিলালৈকে যাব পাৰে আৰু এইখিনি আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব নাযাব কাৰ্বি আলঙত হিমন্ত বিশ্ব শৰ্মা গ'লেও মই মোক নিজে নিৰাপত্তা দিব নোৱাৰো যাব নাই নাযাব একদম নাযাব কেনেকে এখন নাগৰিক আৰু এখন আপোনাৰ ৰাজ্যখন কেনেকে চলিব এখন ডিস্ট্ৰিক্টৰ মানুহ আন এখন ডিস্ট্ৰিক্টত যাব নোৱাৰিব যদি দিল্লী মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাননীয় অধ্যক্ষ যদি আপোনালোকে এনেকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাৰ্বি আলং বিটিআৰ উজনিত যদি এনেকে জেট কৰি যাব খোজে জেট কৰি নাযাব আপোনালোকক মই অনুৰোধ কৰিছো জেট কৰি নাযাব আমিও অনুৰোধ কৰিছো আপুনি মুখ্যমন্ত্ৰী হিচাপে নিৰাপত্তা নিশ্চিত কৰক বিহাৰৰ মানুহ আহিব মাৰোৱাৰীও আহিব পাঞ্জাবীও আহিব গুজৰাটীও আহিব আছে অসমত আৰু অসমৰ এখন জিলাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আচ্ছা মই আপোনালোকক এক মিনিট প্লিজ শুনি লওক স্যার শুনক আপোনাৰে অসম যদি এখন জিলাৰ মানুহ আন এখন জিলালৈকে আপুনি এইখিনি নিৰাপত্তা আপুনি নিশ্চিত কৰিব আজিতো মই দেৱব্ৰত শইকীয়া বিৰোধী দলপতিক আচৰিত পালো তেওঁ নিজে নাজিৰা সমষ্টিৰ বিধায়ক আৰু তেওঁ কৈছে যে মানুহ উজনি অসমৰ পৰা মিয়া মুছলমান যাবই মিয়া মুছলমান শব্দটো কোৱা নাই উজনিৰ পৰা নামনিৰ পৰা যাবই আপোনালোকেও কৈছে যাবই এই সেনসিটিভ মুহূৰ্তত যদি মইতো আপোনালোকক এটাই কথা ক'ম যে য'ত অসমীয়া মানুহখিনিয়ে নিবিচাৰে তাত জোৰ কৰি নাযাব স্যার যদি যেতিয়া বিচাৰে তেতিয়া যাব য'ত এতিয়া চাওক গোটেই গুৱাহাটীৰ পাহাৰবিলাকত উঠি গ'ল মাননীয় অধ্যক্ষ মহোদয় এতিয়া ফৰেষ্টত আমি আপোনালোকক বিচাৰা নাই আপোনালোক জোৰ কৰি যায় আমাৰ মন্ত্ৰীসকল দিল্লীত ঘৰ বনাব পাৰে আমাৰ বিধায়ক মন্ত্ৰীসকল দিল্লীত মাটি কিনি ঘৰ পাতিব পাৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাব পাৰে নিজৰ ৰাজ্যৰ এজন ব্যক্তি এখন জিলাৰ পৰা আন এখন জিলালৈকে যাব আপুনি নিৰাপত্তা নিশ্চিত কৰিব লাগিব মই আপোনালোকক